আৰু এটা কথা কৈছোঁ, ইলেকশ্যন আগদিনাখনি নিজ চকুৱে দেখিছোঁ ৰাতি ৰাতি পইচা বিলালে, মদৰ বটল বিলালে। সেইসকলে এতিয়া কাৰোবাক খবৰ এটা ল'ব নোৱাৰে। হা, মুখ্যমন্ত্ৰী পদৰ কাৰণে, বিধায়কৰ পদৰ কাৰণে, মন্ত্ৰী পদৰ কাৰণে ৰাতি ৰাতি বৰষুণত নেওচি নেওচি ৰ'দ বতাহত মানুহৰ লগে লগে ঘূৰিলে। এতিয়া সেইসকল ক'ত গ'ল? এতিয়া সেইসকলে এষাৰি মাত নাই। এতিয়া কি আহিবলৈ সময় নাই যে 3 দিন 4 দিন হৈ গ'ল? নিজৰ আজি মিটিং মাৰি মাৰি 10,000 15,000 টকাৰ কাৰণে 9,000 টকাৰ কাৰণে হাজাৰ হাজাৰ মিটিং মাৰিলে, হাজাৰ বুলি কৈছোঁ। কিন্তু সেইসকলে এতিয়া ক'ত গ'ল? ক'ত গ'ল এতিয়া? সেইসকলৰ এতিয়া সময় নাই, তেতিয়া কিন্তু সময় আছিল ন? একো নাই, হ'ব। ৰাইজ, পৃথিৱীখন যদি উল্টি খাই যায়, যদি গোটেই জলমগ্ন হয়, প্ৰলয় হয়, তথাপিতো মানুহৰ হিংসা কৰি চকু চৰহা ভাববোৰ নাযায়। আমি এতিয়ালৈকে আগত আমগুৰি সমষ্টি আছিলোঁ, এতিয়া আমি মানে নাজিৰা সমষ্টি পৰিলোঁ। এতিয়ালৈকে আমি নতুন বিধায়ক, মানে নাম মেনশ্যন নকৰালৈকে গম পাইছোঁ নাজিৰা বিধায়ক কোন। আমি একো এটা সুবিধা পোৱা নাই। আৰু যেতিয়া মানুহে বিপদত পৰি থাকে, এতিয়া আমি জুই ধৰিব পৰা নাই, গেছটো আমাৰ কিবা মানে পানী ওলাই আছে, গেছটো পৰা আমাৰ নহয়, আমাৰ বাইদেউহঁতৰ হৈছে, সকলোৱে গাঁৱৰ মানুহৰ প্ৰায়খিনিয়ে হৈছে। ৰান্ধিব পৰা নাই। এনেকুৱাত যদি মানুহে যদি কিবা এটা খোৱা বস্তু সহায় কৰিলেহেঁতেন তেতিয়া ভাল লাগিলহেঁতেন। আৰু প্ৰথম কথাটো হৈ গৈছে, আপোনালোকক কি ক'ম গম পাইছেনে? আপোনালোকৰ এনেকুৱা হৈ গৈছে, আমি না পৌৰসভাৰ পৰা কিবা পাইছোঁ, না নতুন বিধায়কৰ ফালৰ পৰা কিবা এটা পাইছোঁ। মই এটা অনুৰোধ জনাইছোঁ, আমাৰ আচলতে এটা বহুত অপশ্যন আছিল। নতুন বিধায়কজনৰ প্ৰতি এনেকুৱা এটা আছিল, এইটো আমাৰ আমগুৰি সমষ্টিটো নাজিৰাৰ লগত প্ৰথম সংযোগ কৰিছে। আৰু সংযোগ কৰাৰ পিছত কিন্তু সেই বিধায়কজনে আমাক কিন্তু বহুত সহায় কৰিব পাৰিলেহেঁতেন। সহায় মানে কি গম পাই নাই? আপুনি নিদিলেও বা বিধায়ক বা পৌৰসভাই কোনো একো বস্তু নিদিলেও কিন্তু আমি লঘোণে থকা নাই বাৰু, ক'ৰবাত গৈ হ'লেও ভাত এমুঠি খাই আছোঁ যেনে তেনে। কিন্তু তেওঁ এটা অপশ্যন আছিল, মানে কি, তেওঁ মানুহ হিচাপে মানে মানৱতাৰ খাতিৰত আহি পিনি তেওঁ আৰু অলপ মানে মানুহখিনিৰ প্ৰতি আগ্ৰহ কৰিব পাৰিলেহেঁতেন, মানে আগৰণুৱা হৈ দেখাব পাৰিলেহেঁতেন যে মই আপোনালোকৰ লগত আছোঁ। আচলতে আমাক বস্তু দিব নালাগে নহয়, আচলতে আমাক সহায় অকণমান কৰিলেহেঁতেন। তেওঁ যদি এষাৰ মাত দিলেহেঁতেন, সেই মাত খাওঁতে আমি হ'লহেঁতেন। মানে নতুনকৈ বিধায়ক সুধিছে, তেওঁ বোলে আহিছে, হ'ব পাৰে তেওঁ ক'ৰবাত ব্যস্ত আছে। কিন্তু মই যিখিনি নিউজ পাইছোঁ, কি সহায় কৰিছে দেখি আছোঁ। কালি নবৌগৰাকীয়ে 4 নং ৱাৰ্ডৰ নবৌগৰাকীয়ে ফোন কৰিছে, কমল চাউল 1 কেজিয়ে, পানী বটল এটাই, মিঠাতেল 10 টকীয়া পেকেট এটা, দালি কেইটামানে দি থৈ গৈছেহি বুলি কৈছে পৌৰনেত্ৰীয়ে। কিন্তু আমি এতিয়ালৈকে পোৱা নাই। আমি চাওক, দেও, সোম, মঙল, আজি বুধবাৰ হ'ল নেকি? মই 12কে পাহৰি গৈছোঁ ৰাইজসকল। আমাৰ দেওবাৰে দিনৰ পৰাই মই ভিডিঅ' আপোনালোকক দিছিলোঁ, আমাৰ দিনৰ পৰাই বৰষুণৰ পানী জমা হৈছে। আৰু এতিয়া দেখিছোঁ নহয় কেনেকুৱা হৈ আছে, টিউবৱেলৰ পৰা আদি কৰি আপোনাক ক'বলৈ ভাষা নাই। কাৰেণ্ট নাই, বিশেষকৈ মই যেনে ভিডিঅ' এটা বনাইছোঁ, মনৰ কথাখিনি কৈছোঁ। আচলতে বিপদত পৰি থাকোঁতে যদি সহায় নকৰে, তাৰপাছত আমাক সহায় কৰি কিন্তু লাভ নাই, মনত ৰাখিব। আৰু এটা কথা, মই সেই নতুন বিধায়কজনৰ কথা এইটো কওঁ, তেওঁ কিন্তু আমাৰ প্ৰতি মানে আগ্ৰহী হ'ব লাগে। আমাৰ নিচিনা মানুহে ভোট দি আপোনাক জিকাইছে। আচলতে আপুনি আমাক একো দিব নালাগে, আপুনি নিদিলেও আমি খাব নোপোৱাকৈ থকা নাই, মানে যোনে তোনে আমাক দিছে। কিন্তু আপুনি যদি আমাক মাত এষাৰ দিলেহেঁতেন, আহি বোলে আমাৰ 5 নং ৱাৰ্ডেই হওক বা গোটেই আমগুৰি টাউনেই হওক, কালি 4 নং ৱাৰ্ডৰ মানুহগৰাকীয়েও কৈ আছে যেন ইয়ালৈ কোনো বিধায়ক অহাই নাই। কিন্তু এটা কথা, তেওঁ আহিব পাৰিলে, তেওঁ হেলিকপ্টাৰ দি ঘূৰিছে বুলি বহুতে কৈছে, বা কিবা দি ঘূৰিছে নাজানো। কিন্তু তেওঁ আহি যদি আমাক একো দিব নালাগে, মাত্ৰ আমি মাত এষাৰ দিলেহেঁতেন, আমি তাতে সুখী হ'লোহেঁতেন। আচলতে আমি প্ৰতিনিধি নিৰ্বাচন কৰোঁ সেইটো কাৰণে। আচলতে বিপদৰ মাত খা মানুহ আচলতে বহুত ডাঙৰ কথা ৰাইজসকল। মানে ৰাইজ, আৰু কি ক'ম মানে, এতিয়া আমি এতিয়ালৈকে আৰু পানী বটলো সহায় পোৱা নাই। টিউবৱেলৰ পানী এয়া, আৰু ৰ'দ দিছে এতিয়া ভাল পাইছোঁ বা। আৰু এইবোৰ কাপোৰত দম কৰি থৈছোঁ। এতিয়া মই সাধাৰণ মানে দেখুৱাইছোঁ, আগফালে মোৰ যাবলৈ মন যোৱা নাই, কাৰণ আগফালে পানী এতিয়াও শুকোৱা নাই। এতিয়া পৰিস্থিতি কেনেকুৱা হৈছে দেখিছেনে? আমাক কোনেও চাহ এটোপা খাবলৈও মতা নাই, সঁচা কথা কৈছোঁ। আচলতে ওচৰৰে এজনে সেইদিনা মোক পানী বটল এটাই বিস্কুটে দিলে। তেওঁ আমাৰ মানে গাঁৱৰ অকণমান মানে উচ্চ মানে ধনী মানুহ হয়, আৰু তেওঁ সকলোকে কিন্তু সহায় কৰিছে, এইটো মই ক'ব লাগিব কিন্তু দেই। তপন দাস বুলি, তেওঁ চবকে পানী চানী দিছে, বিস্কুট দিছে। তাৰপাছতে মই নামটো মেনশ্যন কৰিয়ে দিছোঁ। আৰু তাৰপাছতে আমি কিন্তু চৰকাৰী ফালৰ পৰা, পৌৰসভাৰ ফালৰ পৰা একো নাই পোৱা। কিন্তু মই এটা কথা কৈছোঁ, আমাৰ ভিতৰখন আপোনালোকক দেখাই দিম। আমি এতিয়া গেছ জ্বলাব পৰা নাই, কেনেকুৱা এটা পৰিস্থিতি হৈ আছে। আজি পানী শুকাইছে আমাৰ পানী, এইবোৰ পানী আজি আমাৰ শুকাইছে, গম পাইছে? এইবোৰ গোটেই বস্তু ধূলিময় হৈ আছে। এইবোৰ যে গোটেই ধূলিময় হৈ আছে। এইবোৰ দেখিছে ন ক'ত কেনেকৈ তুলি থৈছোঁ। এইবোৰ গোটেই বস্তু লাংখা লিংকি গোটেই মই ওপৰত তুলি মেলি থৈছোঁ। বস্তু দেখিছে নহয়, এইবোৰ চব ওপৰত তুলি থৈছোঁ। আমি এইটো ঘৰত কেনেকৈ ভাত ৰান্ধি খাওঁ, আপোনালোকে নিজে ভাবক। গোটেই তলখন বোকা, আমি কেনেকৈ ভাত ৰান্ধি খাম এইটো ঘৰত? মই ইয়াতে শুইছোঁ, 2 দিন ইয়াতে টোপনি গৈছোঁ, যেনে তেনে আছোঁ। আৰু গোটেই বস্তু সামৰি বেয়া এইটো কাৰণে লাগিছে আচলতে। আচলতে ওচৰ চুবুৰীয়া গাঁৱৰ জ্ঞাতি বুলি কোনো কথা নাই। ওচৰ চুবুৰীয়া মানুহজনে মোক পানী বটল বা বিস্কুট দিলে, সেইটো কম। কিন্তু কষ্ট সময়খিনি নিজে কাম কৰিব লাগিব, সেইটো সঁচা কথা। কষ্ট সময়খিনি নিজে কাম কৰিব লাগিব। কিন্তু এটা কথা বেয়া লাগে, কি গম পায়নে? আমি যে জনপ্ৰতিনিধিয়ে হওক, ৱাৰ্ড মেম্বাৰে হওক, আমি যে জিকাই পঠিয়াম। আমাৰ 5 নং ৱাৰ্ডটোত এতিয়া ৱাৰ্ড মেম্বাৰ নাই, মানে ছোৱালীজনী চাকৰি পালে, এতিয়া ৱাৰ্ড মেম্বাৰ কাক দিলে এইবোৰ নাজানো বাৰু। মই এইখন অকণমান ৰ'দত দি থৈছে, দেখিছেনে? আমাৰ চোতালৰ পানী এতিয়াও আছেই। চোতালৰ পানী অকণমান আছেগৈ, দেখিছে? গোটেই লাংখা লিংখি বস্তু আপোনালোকক মই কি ক'ম আৰু, মানে এইবোৰ
এইবোৰ গোটেই কাপোৰ তিতিলে, মই ঢেঁকীশালৰ ফালে যোৱাই নাই, এইবোৰ গোটেই কাপোৰ তিতিলে ইয়াতে থৈ দিছোঁ মানে এইবোৰ এতিয়া চব হেৰি কৰিব লাগিব। এইবোৰ কাপোৰ দেখিছে নহয়, গোটেইখিনি কাপোৰ এইখিনি। আকৌ মই আগফালে আহিলোঁ, অকণমান গৰমো উঠিছে। আগফালখন আজি শুকাইছে ৰাইজ, এইখিনি আজি শুকাইছে কিন্তু দেই। তাৰপাছতে প্ৰথম কথাটো হৈ গৈছে, আমাৰ যে জনপ্ৰতিনিধিয়ে বা আমাৰ পৌৰসভা পৌৰনেত্ৰীয়ে হওক বা যোনেই হওক, আমাৰ পৌৰনেত্ৰী আছে, আমাক তেওঁলোকে কিবা এটা কালি 4 নং ৱাৰ্ডত দিছে বা তেওঁলোকৰ সময় নাই, কিন্তু কষ্ট কৰিব লাগিব। কাৰণ মই এটা কথা কওঁ, আপোনালোকে ভাবিব এটা কথা, যেতিয়া মই এটা কথা কওঁ আপোনালোকে শুনিব, একদম মানে অন্তৰৰ পৰা কৈছোঁ, যিখিনি কথা ক'বলগীয়া সেইখিনিয়ে, মই কোনো পাৰ্টি বুলি কোৱা নাই। যেতিয়া ইলেকশ্যন সময় হয়, নিৰ্বাচন সময় হয়, তেতিয়া বোকা পানী গচকি পিনি বিধায়কে ভোট বিচাৰি যায়। আপোনালোকে সত্য কথা কৈছে নে ক'ব। আৰু এতিয়া কেলৈ আহিব নোৱাৰে, এতিয়া প্ৰতি ঘৰ কেলৈ আহিব নোৱাৰে, তেতিয়া প্ৰতি ঘৰ কেলৈ যায়, এতিয়া অন্ততঃ আমাৰ ঘৰ আমাক যদি গাঁৱত কোনোবাই কিবা বিলায়ী ফুৰিছে, আমাৰ মানুহবোৰে এনেকুৱা চকু চৰহা নকয়হি মানে। আমাৰ ঘৰত অকণমান সোমাই আছে, আমি 3 ঘৰ মানুহ আছোঁ ইয়াতে, আমাৰ ঘৰটো সোমাই আছে কাৰণে আমাক কোনেও ক'ব না, আৰু কোনোবাই ফোন এটা কৰিব পাৰে, ফোনৰ যুগ যেতিয়া, বা ফোন কৰক নকৰক পৰা নপৰা পিছৰ কথা। কিন্তু মই আকৌ কৈছোঁ, আপোনালোকে নিদিলেও আমি খাই আছোঁ, কিন্তু চবেই খাই আছে, যেনে তেনে হ'লেও কষ্ট কৰি খাইছে। কিন্তু এই বিপদৰ সময়ত যদি আপোনালোকে মাত এষাৰ দিব নোৱাৰে নহয়, আপোনালোকে কিন্তু জনপ্ৰতিনিধি আৰু কোনো ৱাৰ্ড মেম্বাৰ হৈ লাভ নাই, মই অন্তৰৰ পৰা কৈছোঁ। আৰু নেক্সট টাইম কিন্তু এইটোৱে কৈছোঁ, যি হয়, বহুতে দেখিছোঁ ফটো তুলিছে, বহুতে ফটো তুলি আছে, কি কৰিছে, ফটো তুলি আছে, টাউনত গৈ পানী ফটো তুলিছে। সেই মূৰ্খামিখিনি কথা কৈছোঁ, ফটো তোলাতকৈ মানুহখিনিৰ ওচৰত আহক। আপোনালোকে অন্ততঃ পানী বটল এটা, মেৰিগ'ল্ড বিস্কুট পেকেট এটা দিয়ক, সেইটো দিলে কিন্তু বহুত। আৰু যেতিয়া সময়ত নিদি যদি পিছত দিয়ে, তেনে লাভ নাই। এতিয়া আমি ভাত বনাই খাব পৰাৰ পিছত আপোনালোকে চাউল 1 কেজি, মিঠাতেল 10 টকীয়া পেকেটটো, পানী বটল এটা দি লাভ আছে জানো? এতিয়া আমাৰ পানী গেলা ওলাইছে, এতিয়া আমাক দিব লাগিছিলে, কিন্তু আপোনালোকে নিদিলেও আমি খাই আছোঁ। বাৰে প্ৰতি কৈছোঁ, আমাক নিদিলেও সহায় নকৰিলেও হ'ব, কিন্তু মানুহৰ মাত খা বহুত ডাঙৰ কথা। জনপ্ৰতিনিধি হিচাপে আমাৰ অন্তৰখন জয় কৰা, কাৰণ আমি আপোনালোকক নিৰ্বাচন কৰি ভোটত জিকাই পঠিয়াইছোঁ বিধানসভা আৰু লোকসভালৈ। মই কি ক'ম এতিয়া, একোৱে নকওঁ আৰু কি ক'ম, আৰু বহুত ৰ'দ দিছে, সেইখিনিয়ে ক'লোঁ। আৰু আমাৰ মানুহখিনি, মই আৰু এটা কথা কৈছোঁ, আমাৰ মানুহখিনি কি গম পায়নে, আমাৰ মানুহখিনি যদি পৃথিৱীখন জলপ্ৰলয় হৈ যায়, তথাপিতো চকু চৰহা ইঘৰে সিঘৰে হিংসা কৰাটো কেতিয়াও নাযায়। মই আপোনালোকক অন্তৰ খুলি কৈছোঁ, সেইটো কেতিয়াও শেষ নহয়, আৰু সেইটো শেষ নহয়, সেইটো প্ৰকৃতি হয়। কিন্তু মানুহ অকণমান এৰিব লাগে, গম পায়নে, গম পায়। সেইদিনাখনি পানী বাঢ়ি আছে, কোনো এটা মুখৰ আগেদি মানুহ গৈছে বেলেগৰ ঘৰত সহায় কৰিবলৈ, ধনী মানুহ বিচাৰি, কিন্তু আমাৰ ঘৰলৈ কোনো নাহিলে। তথাপিতো আমাৰ ভগৱানে কোৱাত ইমানো বস্তু অনিষ্ট নহ'লে ওপৰত তুলি দিলোঁ চব। নাজানো, অভিজ্ঞতা নাই বানপানী, কিন্তু মানে সেইকণ শক্তি দিছে। আৰু পানী বহা দিনাখনিৰ পৰা অকলে বিচনাৰ ওপৰত শুই আছোঁ, সেইটো ভয় নকৰোঁ, কাৰণ প্ৰকৃতিক ভাল পাওঁ। দেখিছে নহয়, মোৰ পূজা কৰা ঘৰ সেয়াই হয়, প্ৰকৃতিক ভাল পাওঁ, কেৱল প্ৰকৃতি। বিজ্ঞান আৰু প্ৰকৃতিক বেছি বিশ্বাস কৰোঁ, আচলতে মানুহতকৈ বিজ্ঞান আৰু প্ৰকৃতিক বিশ্বাস কৰোঁ। আৰু প্ৰকৃতিয়ে গোটেই ধ্বংস আৰু সৃষ্টি মূল আধাৰ প্ৰকৃতিয়ে হয়, মনত ৰাখিব। কিন্তু ভগৱানক আমি দেখা নাই, কিন্তু আমি প্ৰকৃতি দেখিছোঁ। দেখিছে নহয় কি কৰি পেলাইছে। মই খালি এটাই অনুৰোধ জনাওঁ, আপোনালোকৰ মুখৰ মাত খা বহুত ডাঙৰ কথা, কিন্তু মনত ৰাখিব, বস্তু যদি সহায় কৰাতকৈ যদি এনেকুৱা বিপদৰ মানুহক যদি সহায় এটা কৰে নহয়, মানুহক সহায় কৰাটো মানে বহুত ডাঙৰ কথা। দেখিছে এইবোৰ বস্তুবোৰ কেনেকৈ থৈছোঁ, মানে এইবোৰ গোটেইবোৰ এইবোৰ তলখন হোৱা নাই, ওপৰগাল অকণমান হ'লেও বাচিলে বাৰু। আপোনালোকে আচলতে কিবা এটা টোপোলা দিয়াতকৈ আপোনালোকে মানুহৰ এষাৰি মাত দিয়ক। দুখৰ সময়ত মাতষাৰ বহুত ডাঙৰ কথা। আৰু জনপ্ৰতিনিধিসকলে আমাক কিন্তু হৃদয় অন্তৰ জয় কৰিব লাগিছিলে এইটো ক্ষেত্ৰত, কিন্তু কোনেও জয় কৰিব পৰা নাই। আৰু মোক কালি নৱজনীয়েও 4 নং ৱাৰ্ডত খুব কৈছে, তই ভিডিঅ' বনা, কিন্তু মই ইমান বেয়াকৈ বনোৱা নাই, কিন্তু ভিডিঅ' বনাইছোঁ এইটো কাৰণে, আমি নিৰ্বাচন কৰি দিওঁ লোকসভা বিধানসভালৈ, কিন্তু তেওঁলোকে আমাক মানে এইবাৰ যদি কেনেবাকৈ পৌৰসভা আৰু বিধানসভা আৰু লোকসভা যেতিয়া মানুহ আহিব, তেতিয়া কম আপোনালোকে বানপানী দিনত ক'ত আছিলে, তেতিয়া এনেকৈ আহিব নোৱাৰিলে, ডাইৰেক্ট কম মই তেতিয়া। আৰু যিসকলে ফটো মাৰি আছে, সেইসকলে ফটো মৰা এৰি অন্ততঃ কাকো একো দি সহায় কৰিব নোৱাৰিলে এষাৰ মাত দিয়ক। বিপদৰ সময়ত মাত খা বহুত ডাঙৰ, মনত ৰাখিব কিন্তু দেই। ৰাইজসকল দেখিছে নহয়, সেয়া মটৰটো খুলি দিছোঁ, আৰু পানী কিমান ঘোলা ওলাব চাব দেই আপোনালোকে লক্ষ্য কৰিব। মই আপোনালোকে দেখাই আছোঁ, এয়া মটৰটো খুলি মেলি দিছোঁ। পানী কিমান ওলাইছে চব, এয়া পানী দেখিছে ঘোলা ওলাইছে। এইবোৰ আজি শুকাইছে দেই, আমাৰ আগফালখনো অকণমান আছেগৈ। এইবোৰ কাপোৰ কানি গোটেই বাৰী ঘৰ, পুখুৰী পানীত আপোনালোকে ক'ব নোৱাৰে, মানে পুখুৰী পানী আপোনালোকে চাওক এই কিমান ঘোলা চক, মই নেদেখা মানে। এতিয়া প্ৰথম কথাটো হৈ গৈছে ৰাইজ, মনত ৰাখিব, সময় সকলোৱে আহিব, সময় সকলোৱে আহে, কিন্তু মনত ৰাখিব।